বহুতেই কমেন্ট কৰি আহিছিলা যে তোমালোকৰ গদ্যৰ পৰা 4 মাৰ্কছৰ লং কুৱেশ্যন কমন লাগে সো লৈ আহিলোঁ তোমালোকৰ বাবে যে লং কুৱেশ্যন কমন সো এইবিলাক লং কুৱেশ্যন কেনেকৈ কোনবিলাক লং কুৱেশ্যন আহিব পাৰে সো তোমালোকৰ এইবিলাক আলোচনা কৰিম তাৰ আগতে এটা কথা চিঠি চেপ্টাৰৰ পৰা নাহে ঠিক আছে আৰু ভাৰতীয় আদৰ্শৰ বৈৰাগ্যৰ পৰা এবাৰ নাহে কাৰণ যোৱাবাৰ এই দুটা চেপ্টাৰৰ পৰা আহিছে সো এই দুটা চেপ্টাৰৰ পৰা আমি আলোচনা নকৰোঁ এই দুটা চেপ্টাৰ কাটা গ'ল সো বাকিবিলাক চেপ্টাৰৰ পৰা আমি 4 মাৰ্কছৰ আলোচনা কৰিম প্ৰথমতে মোৰ মাতৃমুখ দৰ্শনৰ পৰা বলা চাই লওঁ কোনটো ইম্পৰ্টেণ্ট আছে 4 মাৰ্কছ কমন পেলোৱা বহুত কঠিন তাৰ মানে কি মেকিং দি দিয়া হে ভিতৰৰ পৰা দি দিয়া এইটো আহিব পাৰে পানী মে মিন পিয়াহি মুখ খুনত লাগে হাঁহি সো তাৰ মানে বহুত ভিতৰৰ পৰা দি দিয়ে মানে সেইভাবে তোমালোক কৈ আছো তোমালোকে অলপ ভালকৈ চাব লাগিব এইটো চাবা এইটো চাবা পানী মে মিন পিয়াহি মুখ খুনত লাগে হাঁহি এইটো চাবা যেহেতু তোমালোকৰ হাতত আজি দিনটো আছে সো তোমালোকে এই দুটামান চাই থৈ দিবা এই এক নম্বৰটো মোৰ মাতৃমুখ দৰ্শন পাৰ্টিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা এইটো চাবা লগতে ডিব্ৰুগড়ত গোটাচেৰে কথাই মোক বৰ খন্তু দিছিল ডিব্ৰুগড়ৰ কোনবোৰ কথাই মোক বেজবৰুৱাক খন্তু দিছিল এই দুটা চালেই হৈ যাব ঠিক আছে ইয়াৰ পৰা দুটামান চাই থৈ দিবা লগতে আৰু আগত যেটো দেখাইছো এইটো টোটাল তিনিটা তোমালোকে চাবা ইয়াৰ পৰা মোৰ মাতৃমুখ দৰ্শনৰ পৰা পিছত নেক্সট চেপ্টাৰলৈ যাও নেক্সট চেপ্টাৰ আছে মগনিয়াৰ পৰা কোনটো 4 মাৰ্কছৰ আহিব পাৰে সো বলা আমি আলোচনা কৰো সো চাই লও ইয়াৰ পৰা তোমালোকে এক নম্বৰটো চালে হ'ল যে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা লগতে যদি তোমালোকে চোৱা তেনেহলে এই 3 নম্বৰটো চাই থলি হ'ল ঠিক আছে আৰু যদি সময় থাকে তোমালোকে 4 নম্বৰটো চালে হ'ল সো এই তিনিটা চালে হ'ল আৰু যদি তোমালোকৰ মানে বেছি মানে হেৰি লাগে তেনেহলে 1 নম্বৰটো চালে হৈ যাব ঠিক আছে ইয়াৰ পৰা এটো ইম্পৰ্টেন্ট আছে আৰু পিছত আৰু ইম্পৰ্টেন্ট দেখাই আছো তাৰ পিছত আমাৰ নেক্সট চেপ্টাৰছ আনন্দৰাম বৰুৱা ইয়াৰ পৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু ইয়াৰ পৰা কি কমন আহিব পাৰে 4 মাৰ্কছৰ সো বলা চাই লও আনন্দৰাম বৰুৱাৰ পৰা মোস্ট ইম্পৰ্টেন্ট এটো প্ৰসংগ সংগতি দৰ্শাই বাক্য কৰা কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ এটো চাবা আৰু লগতে যদি সময় থাকে তোমালোকে এটো চাই থৈ দিবা 1 নম্বৰটো 2 নম্বৰটো যদি থাকে আৰু যদি তোমালোকে চোৱা যে নাই অকল ইম্পৰ্টেন্ট পঢ়িম বেছি ইম্পৰ্টেন্ট তেনেহলে এটো চাবা এই 3 নম্বৰটো প্ৰসংগ সংগতি দৰ্শাই বাক্য কৰা কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ এটো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত হস্তি বিজ্ঞানৰ পুথি ডক্টৰ সূৰ্য কুমাৰ ভূঞা ইয়াৰ পৰা 4 মাৰ্কছৰ আহিলে কোনটো আহিব পাৰে সো বলা আলোচনা কৰিলো হস্তি বিজ্ঞানৰ পুথি সো হস্তি বিজ্ঞানৰ পুথিৰ পৰা কমন কলেটো এটোই আছে 1 নম্বৰটো আৰু 3 নম্বৰটো কিন্তু ইয়াৰ আগতে মই 5 নম্বৰৰ কিন্তু ইয়াতে কমন দিছো ঠিক আছে এটো মনত আছে না তোমাৰ 5 নম্বৰৰ ইয়াতে কমন দিছো সো 5 নম্বৰ আহিলে এই দুটাই আহিব আৰু যদি 4 মাৰ্কছৰ আহে সো এই দুটাই চাবা এই দুটা চালে হৈ যাব ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা তাৰ পিছত হস্তি বিজ্ঞানৰ পুথিৰ বিষয়বস্তু ৰেডি আবা দিয়া এই দুটা চালেই তোমালোকৰ কাৰণে হৈ যাব যেহেতু সময় খুব কম সো এই দুটাই চাবা তাৰ পিছত ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ পৰা আলোচনা নকৰো যেহেতু যোৱাবাৰ আহিছে চিঠিৰ পৰা আলোচনা নকৰো যেহেতু যোৱাবাৰ আহিছে সো এই দুটা আমি কাটি দিলো তাৰ পিছত অসমীয়া চলচ্চিত্ৰ গঢ়িধাৰা ইয়াৰ পৰা আলোচনা কৰিম 4 মাৰ্কছৰ সো ইয়াৰ আলোচনা কৰাৰ আগতে কিছুমানে বহুত মানে কমেন্ট কৰি আছে যে যদি কমেন্ট নাহে তাৰমানে কমন যদি নাহে তেতিয়া কি কৰিম সো তোমালোকে এইটো লৈ টেনচন কিয় কৰি আছা কমন যদি নাহে তোমালোকে মেকিং কৰি হলেও লিখি থৈবা এইটো লৈ টেনচন কৰাৰ দৰকাৰ নাই ঠিক আছে সো কমন আহিব না এইটো পিছৰ কথা এতিয়া তোমালোকে ভালকৈ ষ্টাডি কৰা কালি এক্সাম সো অল দা বেষ্ট অকলোকে সো মেকিং কৰি হলেও তোমালোকে লিখি থৈবা সো এতিয়া বলা কমনটো চাই লও এইটো চেপ্টাৰৰ পৰা তোমালোকে 1 নম্বৰটো চালে হৈ যাব অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা এইটো চাবা এটা চালে হৈ যাব সো লাষ্ট চেপ্টাৰ আছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো ইয়াৰ পৰা বলা চাই লও কমন কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা যদি আমি কমন বুলি কও লং কুৱেশ্যন তেনেহলে এই তিনিটা আছে 1 নম্বৰটো আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটো হ'ল বিজ্ঞান কথাষাৰ বুজাই লিখা এইটো কমন আছে লগতে বৈজ্ঞানিক মানসিকতা মানে কি কথাষাৰ বুজাই লিখা এইটো কমন লগতে তোমালোকৰ প্ৰসংগ সংগতি দৰকাৰ বাক্য কৰা বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মন্ত্ৰৰ গুৰুত্ব বৰ বেছি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে এই তিনিটা ইম্পৰ্টেন্ট মোৰ মতে এই তিনিটাই যদি ইয়াৰ পৰা চোৱা তোমালোকে এই তিনিটাই চাবা বাকি এটা চাব নালাগে সো এইখিনি
ইয়াৰ মাজতে এটি ইম্পৰ্টেণ্ট কথা, যিহেতু তোমালোকে টেনশ্যন কৰি আছা যে ইম্পৰ্টেণ্ট পঢ়া শুনা নাই, এটা কথা মনত ৰাখিবা যে কি তোমালোকৰ যিটো 4 মাৰ্কছৰ কুৱেশ্যনবিলাক যে আহে এইটো ভিতৰৰ পৰা কেতিয়াবা দি দিয়ে, ঠিক আছে। চ' কেতিয়াবা ভিতৰৰ পৰা দি দিয়ে, চ' তোমালোকে সেইটোলৈ টেনশ্যন নকৰিবা। তোমালোকে যদি ভিতৰৰ পৰা আহি যায় সেইটো চেপ্টাৰৰ তোমাৰ ৰাইটাৰটোৰ নাম লিখি তোমালোকে ভালকৈ মেকিং কৰি ধুনীয়াকৈ সেইটো চেপ্টাৰৰ লং কুৱেশ্যন এটা লিখি দিবা। তথাপি এৰি থৈ নাহিবা, মুঠতে তোমালোকে এটেণ্ডেঞ্চ অল কুৱেশ্যন, তোমালোকে অল কুৱেশ্যনটো এটেণ্ড কৰিবা, এটা কুৱেশ্যন এৰি দিবা, 100 আউট অফ 100 তোমালোকে কৰি থৈ আহিবা। চ' আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাইছা। চ' আৰু বাকী তোমালোকৰ গ্ৰামাৰ যিবিলাক 4 মাৰ্কছৰ চব ইম্পৰ্টেণ্ট দিয়া আছে, 5 মাৰ্কছৰ ইম্পৰ্টেণ্ট দিয়া আছে, তোমালোকে চাই ল'বা বাকীবিলাক ভিডিঅ'বিলাক। চ' ভিডিঅ' তোমালোকে ভাল ৰেছপন্স দি আছা, ভাল কমেণ্ট কৰি আছা। চ' সকলোকে থেংক ইউ ছ' মাছ, এগেইন আকৌ থেংক ইউ ছ' মাছ। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। ভিডিঅ' ভাল লাগে চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।